আপোনালোক সকলোকে স্বাগতম জনাই মই আজি ভিডিওটো আৰম্ভ কৰিলো। এয়া চাওক নাৰিকল ৰুকি লৈছো, এয়া পিঠাগুৰি খানি লৈছো, কিয় জানেনে পিঠা কেইটামান ভাজিবলৈ বুলি। আৰু এয়া কিয় বা সময়ত ভাজিবলৈ ললো জানেনে, লাডু কেইটামানে পিঠা কেইটামানে ভাজিলো। পিঠাকেইটা একদম দেখিবলৈ বেয়া হ'ল, এনেকুৱা পিঠা মই আগতে কেতিয়াও ভজা নাই, কিন্তু দৌৰা-দৌৰি সময়ৰ বাবে আকৌ এইখিনি নতুনকৈ বনাবলৈ মোৰ সময় নহ'ল। আৰু এইফালে আমি কেনি যাবলৈ ওলালো চাওকচোন। আমি আজি দেওবাৰ বাবে মই ৰাতিপুৱাই এখেতক লগ ললো, ৰেষ্ট ল'বলৈ নাপালে আজি। এইটো ব্ৰিটিছ আমাৰ দেই, ব্ৰিটিছৰ এখন হোটেল। আমি ইয়াতে চাহ তাহ আগতে মোৰ দোকান থাকোঁতেও খাইছিলোঁ, সকলোৱে ইয়াতে খায় চাহ তাহ। আৰু এইখন আমাৰ এইখন তাৰে দোকান, সন্মুখতে কল চল চব ৰাখে, সকলো পোৱা যায় ব্ৰিটিছৰ ইয়াতে। সেই আপেলো ৰাখিছে। এয়া বাবা দা বুবু দা, এই বাবা আদা আৰু বুবু দা দুটা ককাই ভাই। এখন দোকান, আমি সদায় এইখন দোকানৰ পৰাই বহুত বছৰৰ পৰা আমি মানে বস্তু আনি থাকোঁ। ইয়াৰ পৰাই আমাক চলাই থাকে, বহুত পইচা হ'লেও পটককৈ নিবিচাৰে। আৰু সেইবাবে আমি এইখন দোকানৰ পৰাই আমি সদায় গেলামালৰ বস্তু খাওঁ। বাবা দা বুবু দা, এইজন হৈছে বুবু দা। মুখখন উলিয়াই দিয়া নাই দেই, তললৈ মূৰ কৰি দিছে, লাজ কৰে সেইটো। তাৰপিছত আমি এতিয়া আজি গৈ আছোঁ কোনফালে আপোনালোকক সকলো ক'ম। আজি বহুত ডাঙৰ কথা এটা আপোনালোকক ক'বলৈ লৈছোঁ। এই যে এটা ভিডিঅ' দিছিলোঁ, আপোনালোকে চবেই খুব ভাল পাইছে, চাইছে। 44K হৈছে এতিয়ালৈকে। গতিকে সেই ভিডিঅ'টো দিছিলোঁ মই এহাল পিতৃ মাতৃৰ কাহিনী, সন্তানৰ পৰা কি পাইছে কি কথা মই বহুতখিনি কৈছোঁ ইতিমধ্যে। সেই পৰিয়ালটোৰ ঘৰলৈ আজি গৈ আছোঁ, সেই ঘৰখনলৈ গৈ আছোঁ, মানে যিখন ঘৰ হাতীয়ে ভাঙিছিলে আৰু দুজনী জীয়েক আৰু জোঁৱায়েকহঁতে কি কি অৱস্থা কৰিলে, আৰু সেই কাহিনীটোৰে মই আজি গৈ আছোঁ। পুনৰ সেই তেখেতৰ ঘৰখনত আজি এভাগ শিৱ পূজা পাতিছে। আৰু সেই পূজা ভাগ কেনেকৈ পাতিছে, কিদৰে পাতিছে, কোন আহিছে, নিজৰ জী জোঁৱাই আহিছেনে নাই, সেই গোটেইখিনি ময়ো চাম আজি, গম পাম আৰু আপোনালোককো দেখাম। আৰু এটা কথা আজি মই আপোনালোকক ক'বলৈ লৈছোঁ, আজি আৰু মই আপোনালোকৰ আগত লুকুৱাই থ'বলৈ বিচৰা নাই। সেই ঘটনাটো হোৱা মাতৃগৰাকীয়ে হৈছে মোৰ মাহী, যিগৰাকী মাহী অনবৰতে ভিডিঅ'সমূহত আজি বহুত দিনৰ পৰাই মোৰ ঘৰত দেখি আছে আপোনালোকে। সেয়া মাহী। আৰু মহা আছিলে সৰুজনী ছোৱালীৰ ঘৰত, যদিও মহাক ইতিমধ্যে পূজাৰ বাবে থৈ গৈছেহি ঘৰত। গতিকে মই চাবলৈ গৈ আছোঁ, মাহী এতিয়া মোৰ ঘৰত নাই, নিজৰ ঘৰত। কিমান কষ্ট কৰি অকলে অকলে সেই ঘৰখনৰ পৰা, সেই হাতীয়ে ভঙা ঘৰখনৰ পৰা পূজা এভাগ পাতিব পৰা কৰি লৈছে। কেনেকুৱানো কৰি লৈছে সেইখিনি মই দেখা নাই। বেয়া লাগিছিলে যেতিয়া মই ভিডিঅ'টো প্ৰস্তুত কৰি দিছিলোঁ, তাৰ পৰা মই কঁঠাল আনিছিলোঁ, ভাতকেৰেলা আনিছিলোঁ, সেই গোটেইখিনি যেতিয়া দেখিছিলে ভিডিঅ'ত, সিহঁতে চাইছিলে জীয়েকহঁতে। চোৱাৰ পাছত এয়া গন্তব্যস্থান পাইছোঁহি, আৰু নিজৰ লক্ষ্যস্থান মানে পাইছোঁহি। গতিকে পিছৰখিনি আপোনালোকক কৈ যাম। আৰু এয়া পাইছোঁহি, এইটো মাহীহঁতৰ ঘৰলৈ সোমোৱাৰ ৰাস্তা। ইয়াতে সকলো মহা মাহী সকলোকে ময়ো দেখিম, আপোনালোককো দেখাম। আৰু পূজা ভাগৰনো কি কৰা হৈছে, কোন কেনেকৈ আহিছেনে নাই। আজি অন্ততঃ পূজা ভাগত জীয়েক জোঁৱায়েকহঁত নিশ্চয় আহিব লাগে, নহয় জানো। ইমান দিন অকলে অকলে তেওঁলোকে কি কৰিলে, কেনেকৈ থাকিলে, কি অৱস্থাত থাকিলে মাক এগৰাকী, সেইখিনি ইতিমধ্যে আপোনালোকক ভিডিঅ' যোগে মই জনাইছোঁ। আৰু আজিৰ পৰা আপোনালোকক কৈ দিছোঁ যে সেই পিতৃ মাতৃহাল আচলতে কোন। ইমান এমাহ ডেৰমাহ হৈ গ'ল মই কথাখিনি কোৱা নাছিলোঁ আপোনালোকৰ আগত, যিহেতু ভাবিছিলোঁ যে তেওঁলোকৰ কিবা এটা ভুল হৈছে, হয়তো ভিডিঅ' আকাৰে হ'লেও মই কথাখিনি জনাইছোঁ। গতিকে তেওঁলোকে কিবা এটা বুজি পাব। গতিকে এতিয়া ভিতৰলৈ যাওঁচোন, আহক। ভিতৰৰ পৰা আপোনালোকক দেখাম। এয়া মহা চাওক, এইভাগ আজি শিৱ পূজা কৰিবলৈ লৈছে। গোটেই ঘৰখন মাহীয়ে অকলে অকলে কিমান কষ্ট কৰি, মহা কিমান বয়স হৈছে চাওক, মানুহজন কোন হ'ব নোৱাৰে। আৰু এইজন হৈছে পুৰোহিত, তেখেতে ইয়াতে পূজা ভাগ কৰিবলৈ লৈছে। আৰু মাহীয়ে বহুত কষ্ট কৰি তেখেতক লগ পাইছে। যিজন পুৰোহিত প্ৰথমতে বন্দবস্ত কৰিছিলে, এজনী সৰুজনী জীয়েকে ফোন কৰি কৰি তেখেতক ভঙালত। আৰু সিহঁতৰ কথাকে ইমান শুনে মানুহে, কিয় নাজানো। গতিকে সেইজন পুৰোহিত কেঞ্চেল হ'ল। তাৰপিছত এইজনৰ ঘৰলৈ গৈ 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 খুব জোৰ জবৰদস্তি কৰি এখেতক আনি আজি পূজা ভাগ আৰম্ভ কৰিছে। আৰু ময়ো গ'লোঁ, ভাবিলোঁ জীয়েকহঁত চাগে আহিছে, কিন্তু চাওক কোনো নাই। আপোনালোকে দেখা পাব ঘৰখন কোনোমতে অকণমান মানুহজনীয়ে পোনাইছে। মই এইখন চাওক, এইজন আমাৰ মানুহজনো গৈছিলে, যিহেতু তেওঁ মোবাইলটো লৈ চুকতে বহি আছে, আমনি পাইছে, গৰমো পাইছে। গতিকে এই ৰুমটোৱে অকণমান ভাল হৈ আছিলে। এইফালে ভাঙি থোৱাখিনি, হাতীয়ে ভঙাখিনি এইফালে আছিলে। এয়া এইখিনিতে এইয়া চাওক, মাহী এইখিনি অকলে অকলে নোৱাৰিলে কৰিব। মহাৰটো অৱস্থা দেখিছেই। গতিকে মহাইতো তাতকৈ বেছি একো কৰিব নোৱাৰে। মহাক পৰহি নে তাৰ আগদিনা থৈছেহি জীয়েকৰ ঘৰৰ পৰা। গতিকে এইখিনি মই আপোনালোককো দেখালোঁ, ময়ো আজি চালোঁগৈ। সেয়া এদিন গৈছিলোঁ, গৈ পেলাই কঁঠাল আনিছিলোঁ, আপোনালোকক দেখাইছিলোঁ, ভাতকেৰেলা আনিছিলোঁ, সেয়া মাহীৰ বাৰীয়ে আছিলে।
গতিকে মোৰ মাহী বুলি পৰিচয়টো দিয়া নাছিলোঁ, মই আজি দিলোঁ। কাৰণ মই মাহী ভাগিন আৰু সেয়া হৈছে জীয়েক জোঁৱায়েক, তেওঁলোকে ইমানখিনি কৰিব পাৰিছে। গতিকে মই কথাখিনি লুকুৱাই থৈ চাইছিলোঁ যে তেওঁলোকৰ সন্মানত নালাগক আৰু কোনো গম নাপাওকচোন তেওঁলোকৰ যে জীয়েক জোঁৱায়েকহঁত তেনেকুৱা ইমান শিক্ষিত চাকৰিয়াল শিক্ষক, ইতিমধ্যে স্কুলৰ মাষ্টৰণী। গতিকে কোৱা নাছিলোঁ, নোকোৱাকৈ সিহঁতৰ জ্ঞান হ'ব বুলি ভাবিছিলোঁ। গতিকে চালোঁ আৰু ইমান দিন, কিন্তু দেখিলোঁ এতিয়ালৈকে তেওঁলোকৰ চব ইয়াত কোনো নাই, দেখিছেনে? কোনো নাই। এইবোৰ বিচনাপত্ৰ এইদৰে আছে, কাপোৰ কানি মাহীয়ে অকলে কিমান কৰিব। ঘৰখন পূজা ভাগ পাতিবলৈওতো অকণমান নিয়ম কৰিবলৈ বহুত কিবা কিবি কৰিব লাগে, পুৰোহিত বিচৰাৰ পৰা ধৰি প্ৰসাদ যোগাৰ কৰাৰ পৰা ঘৰখনত চব চাফা চিকুণ কৰা। ইতিমধ্যে টিউবৱেল হয়তো ভাঙি হাতীয়ে পেলাই থৈছে। তাৰপিছত এয়া চাওক, এইদৰে ব্যৱস্থা কৰি পানী মটৰটো দিলে মানে পানীটো ওলাই কিবা এইদৰে অকণমান ব্যৱস্থা কৰিছে। ইয়াতো বহুত বেছি পইচা প্ৰয়োজন হৈছে তেওঁ, কিন্তু একো পইচা দিয়া নাই। এই জীয়েক জোঁৱায়েকহঁতে হেনো এটকা পইচা দিয়া নাই এইবিলাক কৰিবৰ বাবে। তাৰপিছতে মোৰ বেয়া লাগিলে, নিজেও গৈ চাহ একাপ খাবলৈ মন আছিলে। নিজে জুইকুৰা জ্বলাই ইমান গৰমত কাপোৰযোৰ সলাই ল'লোঁ। শাৰীখন পিন্ধি গৈছিলোঁ যিহেতু পূজাৰ কথা, গতিকে শাৰীখন সলাই চাদৰ মেখেলাযোৰ লৈ গৈছিলোঁ, সেইযোৰ সলাই ল'লোঁ আৰু জুই ধৰিবলৈ ল'লোঁ। মাহীয়ে কিমান কৰিব, মাহীয়ে বাকীবিলাক কামত লাগি আছে। তেওঁ কঁকালত ধৰি গৈছেগৈ, মানুহজনী 70 বছৰ বয়স হ'ল আৰু মহাকটো সেয়া দেখিছেই। গতিকে এয়া চাহ বনালোঁ, বনাই লৈ পুৰোহিত এখেতেও খালে, আমিও খালোঁ সকলোৱে। মই জুইকুৰা জ্বলাই লৈ চাহ বনালোঁ আৰু সেইখিনি কথা মাজে মাজে মই কামখিনি দেখুৱাই যাম আৰু আপোনালোকে চাই যাওক। আজি চাওক, জীয়েক জোঁৱায়েক কোনোবা আহিব লাগিছিলে নে নাই বাৰু আপোনালোকে কওক। ঘৰখনত কিজানি কিবা দুখ লাগি আছে। গণেশ পূজা এভাগে শিৱ পূজা এভাগে তেখেতসকলে আগ কৰিছিলে, গতিকে শিৱ পূজা ভাগ আগতীয়াকৈ কৰি গণেশ পূজা ভাগৰ দিনটো তেওঁলোকে চাই থৈছে। এয়া পিঠা আৰু লাৰু মই ঘৰৰ পৰা বনাই নিছিলোঁ, অকণমান চাহ এটা খুৱাব পাৰিব বুলি ভাবিলোঁ। এইদৰে এইকণকে লৈ গ'লোঁ। অৱশ্যে মই পইচা পাতি দি সহায় কৰা নাই, মই কৰিবলগীয়া বুলি ভবাও নাই। আৰু সেই যে মই আপোনালোকক ভিডিঅ' দিছিলোঁ, তাৰপাছতে এটা আননোন নাম্বাৰ আহিছিলে, মই আপোনালোকক কৈছিলোঁ আননোন নম্বৰৰ পৰা ফোন আহিছিলে আৰু মাকক ইমান বেছি বেয়াকৈ কৈছিলে। সেয়া আছিলে সৰুজনী জীয়েক, তেওঁ মাহী সৰুজনী জীয়েক শিক্ষয়িত্ৰী। তেওঁৰ মই ফটো দিয়া নাই, মই দিওঁ। তেওঁ মোক ফোন কৰি কৈছে সেইদিনাখন, মোক মাইনুবা বুলিয়ে কৈছে, মাইনুবা আপুনি যদি আমাৰ ফটো দিব খোজে মই আপোনালোকক ফটোও দি দিম, মই ভয় নকৰোঁ, মই আপোনালোকক ভয় নকৰোঁ, মোক ফটো চটো দি দিব পাৰে। ইমান মানে তাই মোক কৈছে নহয়, বহুত বেছিকৈ কৈছে। তথাপিতো মই দি দিয়া নাই। গতিকে আজি ভাবিলোঁ মই কথাখিনি কওঁ বুলি। গতিকে তেওঁলোকৰ ফটো বাৰু আজিও দিয়া নাই, কিন্তু আজি জানো জীয়েক জোঁৱায়েক আহিব নালাগিছিলে বাৰু কওকচোন। এয়া চাওক, কোনো অহা নাই। ময়ে গৈ পেলাই ইমান গৰমত কাপোৰযোৰ সলাই এইখিনি কৰিছোঁ। তেওঁ কৈছিলে যে মাকক ইমান বেছি বেয়া ব্যৱহাৰ কৰিছে আৰু দেউতাকক যদিও ৰাখিছিলে ঘৰত, এয়া পূজাৰ বাবে ঘৰত থৈ গৈছেহি আৰু তেওঁলোক কোনো অহা নাই। গতিকে আৰু কোৱা শুনিলোঁ কাইলৈ বোলে আহিব, কাইলৈ আহিব সৰুজনী জীয়েকৰ পৰিয়াল আহিব। মানে তেওঁলোকে সেই 5 বছৰ আগত তেওঁলোকৰ বিয়া হৈছিলে, বিয়াৰ আগত তেওঁলোকৰ কিবা মান ধৰা কাপোৰৰ সংক্ৰান্তত তেওঁলোকে কাইলৈ আহিব গাড়ীখন লৈ। জোঁৱায়েকে হেনো ফোন কৰি কৈছে মাহীক যে আমি কাইলৈহে যাম, পৰহিলৈহে যাম, কাইলৈ আপোনালোকৰ ঘৰত যিহেতু পূজা আছে গতিকে আমি পূজাত নাযাওঁ, আপোনালোকৰ পূজা ভাগ হৈ যাওক, তাৰপাছত আমি পৰহিলৈ যাম। তেতিয়াহ'লে সিহঁতি লাজ পাইছে নে নাই? আজি এমাহ 1.5 মাহ হৈ গ'ল, ভিডিঅ' তহঁতি পাইছ, মই দিছোঁ, মই নাম নাই দিয়া, মই ফটো নাই দিয়া। সিহঁতৰ হেনো উকিল আছে হাতত, মোক ভয় খুৱাইছে হেনো। মাহীয়ে মোক ক'লে যে সিহঁতৰ হাতত উকিল আছে, গতিকে মাইনু বাইদেৱে ভিডিঅ' দি একো কৰিব নোৱাৰে। কিন্তু আপোনালোকে কওকচোন, মাক দেউতাকক অত্যাচাৰ কৰা তেনেকুৱা এখন আইন আছে নেকি যে উকিলে মোৰ লগত আহি পেলাই কটাকটি কৰিবলৈ আহিব? উকিল চবৰে আছে, উকিলৰ গুৰিলে গ'লে ময়ো যাওঁ বুলি পাৰোঁ, কিন্তু সেইবিলাকলৈ আমি যোৱা নাই। ঘৰুৱাহী কথা যিহেতু সমাধান হওক, মাক দেউতাকহালক আপোনালোকক দেখুৱাইছোঁ, পুত্ৰ যিহেতু নাই, মাটি বাৰী আছে, গতিকে আপোনালোকক দেখাইছোৱে মই যে 2জনী ছোৱালী আছে, সম্পূৰ্ণ পঢ়া শুনা শিক্ষিত, এজনীৰ চাকৰি আছে, জোঁৱায়েক 2জনৰ চাকৰি আছে। গতিকে জীয়েকহঁতে যদি তেনেকুৱা কৰিবলৈ লয়, জোঁৱায়েকহঁতলৈ কি থাকিলে? তেওঁলোকেতো ভালেই পাইছে ন। যদি জীয়েকহঁতে ভাল ব্যৱহাৰ কৰিলেহেঁতেন, 2 পইচা চাকৰিৰ পৰা দৰমহা পইচা দিব লাগিলহেঁতেন। কিন্তু এতিয়া সম্পূৰ্ণ গিৰিয়েকৰে হৈ আছে, সম্পূৰ্ণখিনি নিজৰ চাকৰিৰ দৰমহা, ঘৈণীয়েকৰ চাকৰিৰ দৰমহা। গতিকে এটকা পইচা খৰচ কৰিব নালাগে, গতিকে সিহঁতি ভালেইটো পাব, জোঁৱায়েকহঁতকতো সুবিধাই দিছে ন। গতিকে আপোনালোকক সেইখিনি মই আজি খোলাকৈ ক'লোঁ। আৰু মোৰ মাহী বুলি আচলতে মই যুঁজিবলৈ যোৱা নাই, মোৰ মাহী বহুত বছৰ মোৰ ঘৰলৈ অহা নাছিলে, মোৰ মা ঢুকাওঁতেই অহা। মাজত ধৰি যেতিয়া ঘপককৈ মানুহগৰাকী আহি এদিন ওলালেহি, ময়ো দেখিছিলে আপোনালোকক ভিডিঅ' আকাৰে চব দেখাই আছোঁ যে মই মাৰ নিচিনা লাগিলে, আৰু সেইদৰে মই মাহীক বহুত মৰমত ৰাখিছিলোঁ আৰু এখেতেও ৰাখিছিলে, থাকক মাহী কিমান দিন থাকে। কিন্তু পিছতহে কথাখিনি যেতিয়া মই গম পোৱাৰ পিছত মই ভাল হওক বুলি চিন্তা কৰিছিলোঁ। চিন্তা কৰি পেলাই মই ভিডিঅ'টো দিছিলোঁ, একেবাৰে সিহঁতৰ নাম ফটো একো নিদিয়াকৈ মই প্ৰস্তুত কৰি দিছিলোঁ, সিহঁতি অকণমান জ্ঞান পালে পক বুলি। কিন্তু নহয়, সিহঁতি দমহে দিলে। সিহঁতি মোলৈ ফোন কৰি কি কৈছে জানেনে? মাকৰ কথা মোক কৈছে, তাই চোৰ, তাইকে কৈছে, মই আপোনালোকক কৈছোঁ তাই চোৰ, তাই বোলে সোণৰ খাৰু চুৰ কৰি নিছে, তাইক বোলে ওচৰৰ মানুহ কোনেও দেখিব নোৱাৰে, এনেকৈ মাকৰ কথা কৈছে। গতিকে চাওক কিমান ঘামিছোঁ জুইৰ ওচৰত। তেনেকৈ বহুত বেছি বেয়াকৈ কৈছে। তথাপিতো মই তাইৰ কথাত মই একো কৈ পেলাই মই তাইৰ নাম কৈ ভিডিঅ' প্ৰস্তুত কৰা নাই।
গতিকে আজি এইখিনি কাম মই কৰিবগৈ লাগিছিলে নে সিহঁতৰ ঘৰখনত ইমান গৰমখনত তাহাঁতি কৰিব লাগিছিলে বাৰু আপোনালোকে কওকচোন। মই যোৱা দেখি সিহঁতি নাজানো মাহী আৰু মহাই ভাল পোৱা নিচিনাই দেখুৱাইছে। মহাই কৈছে তুমি আজি আহি বহুত ভাল কাম কৰিলা, মানে আহিব লাগিছিলে আজি কোন আহিলে কোন জীয়েকত আহিব লাগিছিলে আচলতে তেওঁৰ মতে সেইটো আহি পেলাই খোৱা কথা নহয়, তেওঁলোকৰ দায়িত্ব আছিলে মানে যিখিনি তেওঁলোকে কৰি দিব লাগিছিলে। কিজানি দুখ আছে গণেশ পূজা শিৱ পূজা ভাগ যিহেতু আগ কৰি থোৱা আছে নহয় জানো, আগ কৰি থোৱাৰ বাবে তেওঁলোকে কৰিবই লাগিব, সেইখিনি কৰিবলৈ তেওঁলোকৰ সাহস লাগিব, পইচা লাগিব, কিন্তু গোটেইখিনি মাহীয়ে অকলে কৰিছে। আৰু এটা কথা কৈছিলে সৰুজনী জীয়েকে ফোনত মোক কৈছিলে মাকৰ একাউণ্টত হেনো 1 লাখ 1.5 লাখকে গাইপতি তেওঁলোকৰ বহুত টকা আছে বোলে মাকৰ হাতত। ঠিক আছে, টকা থাকিবও লাগিব, কাৰণ যেতিয়া জীয়েক জোৱাইকে এনেকুৱা অৱস্থা কৰিব, পুত্ৰ তেখেতৰ নাই। আজি এই পূজা ভাগ পাতোতে সিহঁতি যেতিয়া ৰং চাইছে, পূজা ভাগ পাতিবলৈ এটা খৰচ কৰা নাই, আহি পেলাই সহায় কৰা নাই, ঘৰখনৰ আৱৰ্জনা আঁতৰাবলৈ এটা হাজিৰা দিয়া নাই, তেতিয়াহ'লে তেওঁলোকৰ লাখ টকা নাথাকিলে তেওঁলোকে আজি কৰ্মখিনি কেনেকৈ কৰিব, তেওঁ আজি পূজা ভাগ কৰিব কেনেকৈ, তেওঁ এভাগ প্ৰসাদ মুঠি কিদৰে আনিব। গতিকে তেওঁৰ তাত পাছবুকত থকাটো বহুত বেছি প্ৰয়োজনীয়। মই সেইটো একো ডাঙৰ কথা বুলি ভবা নাই। নাথাকিলে সিহঁতি কি কৰিলেহেঁতেন, আজি ৰং চালেহেঁতেন, আজি পূজা ভাগ পাতিব নোৱাৰিলেহেঁতেন। কিন্তু সিহঁতি খৰচ নিদিওঁ বুলি কোৱাৰ পাছত ডাঙৰজনী ছোৱালী আহিলে মোৰ ভিডিঅ' চাই, তাই যোৰহাটত হেনো তাই কঁঠাল 30 টকা দি কিনিব লগা হৈছে, আৰু মই ফ্ৰীকে তাহাঁতৰ বাৰীৰ পৰা কঁঠাল আনিলোঁ, ভাতকেৰেলা আনিলোঁ, সেইখিনিকে মই দেখাইছিলোঁ সিহঁতক জ্বলাবৰ বাবে। গতিকে সেইখিনি দেখি তাই এদিন গাড়ী ভাড়া খৰচ কৰি জীয়েকক লৈ আহিলে। এয়া চাওক কি অৱস্থা মোৰ। আহিলে, আহি পেলাই বাৰীৰ পৰা কঁঠাল নিলে, ভাতকেৰেলা নিলে, কিবা কিবি নিলে। নিয়াৰ পাছত তাই ক'লে, ওচৰৰ মানুহে তাইক কৈছে আৰু পূজা ভাগত তই খৰচ নকৰিবি, তই খৰচ কৰিলে সিহঁতি একো ফল নাপাব নহয়, মাৰ বাপেৰক নিজে খৰচ কৰি পূজা ভাগ পাতিবলৈ ক। এইদৰে ক'লে। তাই আজিলৈকে খবৰ খাতি নাই। গতিকে আপোনালোকে নিজে চিন্তা কৰকচোন, খৰচ পাতি দিলে হেনো পূজা ভাগত বোলে ফল নধৰিব, জীয়েকহঁতে যদি খৰচ পাতি দিয়ে তেতিয়াহ'লে বোলে ফল নধৰিব, সেই বুলি কৈ তাই একো খবৰ নাৰাখিলে। আৰু সৰুজনী জীয়েক জোৱাইকৰ কথাটো কৈছোৱে, ইমান বেছি বেয়া ব্যৱহাৰ কৰি মাকক কথা কৈছে। সেইদিনাখন শুনিছোঁ জোৱাইকে ফোনটো কৰিছে আৰু জীয়েকে কথা পতা নাই, আৰু মহাক থবলৈ আহিছে বাছত, এই অসুস্থ মানুহটোক বাছত থবলৈ আহিছে। কিন্তু কাইলৈ সিহঁতে গাড়ী ভাড়া কৰি, গাড়ীখন নিজৰ গাড়ীখন লৈ পেলাইহে আহিব, মানে কিবা তাহাঁতি কিবা কাপোৰ নিব বোলে, মান ধৰা কাপোৰ। গতিকে মই আজি সকলোখিনি আপোনালোকক কৈ দিছোঁ। মই আচলতে মাহীক এইকণ সহায় কৰিলোঁ, এই বিপদত পৰিছিলে, আহিছিলে সন্ধিয়া লগা মানুহগৰাকী, মাৰ মোৰে মা বুলি ভাবিলোঁ, আৰু এতিয়াতো আৰু দুইজনকে ঘৰখন সেয়া ঠিক কৰি লৈছেই। আৰু মই ইমানলৈকে কৈছোঁ, মাহীক বহুত বেছি সাহস দিলোঁ। আৰু চাওক আপোনালোকে দেখিছে, মাহী অহাৰ পাছত মই তেখেতৰ দুখ খণ্ডন হওক বুলিয়ে মই নেঘেৰি টিঙলৈ লৈ গৈছোঁ, পূজাৰীহঁতৰ আশীৰ্বাদ লোৱাইছোঁ, দক্ষিণা পাতি ময়ে কৰিছোঁ, মাহীক বিচৰা নাই। গতিকে সেইদৰে ময়ো ভাবিব পাৰিলহেঁতেন যে মই দক্ষিণাটো দিলে মাহী আশীৰ্বাদটো আপুনি নাপাব, মইহে পাম। মইতো সেইটো ভবা নাই ন, মই সেইটো কিবা এটা ভাল হওকচোন মানুহহালৰ, বুঢ়া বুঢ়ী হালৰ, মই যিমানকণ পাৰোঁ, মোৰ ঘৰৰ অৱস্থা দেখিছে, মই তাতকৈ বেছি একো কৰিব নোৱাৰোঁ। কিন্তু মোৰ অন্তৰখন তেনেকুৱা নহয় জানেনে, মই সেনেকুৱা কৰিব নোৱাৰোঁ। গতিকে মই মাহীক কাৰণে, মহাৰ কাৰণে সেইকণকে কৰিলোঁ। আৰু আজিও দিনটো চাওক, দেওবাৰৰ দিনটো এখেতকো ঘৰখনৰ পৰা লৈ গ'লোঁ। আজি দেওবাৰ দিনটো এওঁ ৰেষ্ট পায় অকণমান, গতিকে আজি যাবলৈ অকণো মন কৰা নাছিলে, ইমান বেছি গৰম। তথাপিতো মই লৈ গ'লোঁ, দিনটো সিহঁতৰ ঘৰখনত ক্ষতি কৰালোঁ, এখেতকো আৰু ময়ো ক্ষতি কৰিলোঁ। অৱশ্যে খাবলৈ যোৱা নাছিলোঁ দেই, পূজা খাবলৈ যোৱা নাই, মই পিঠা লাৰু বনাই লৈ গৈছোঁ আলহীক চাহ দিব পৰাকৈ, আমিও চাহ খাবলৈ। আৰু কি কৰিছোঁ, গৈ পেলাই ইমান গৰমত চাওক, নিজে নিজে চব বনাইছোঁ, চাহ বনাইছোঁ, ৰুটি বনাইছোঁ, সকলোকে খাব পৰাকৈ কৰি থৈ আহিছোঁ। কিন্তু আহাৰ সময়ত যিখিনি ধুব লগা, সামৰিব লগা, সেইখিনি কৰিবলৈ নোৱাৰিলোঁ। এখেতৰ দেৰি হৈছে, ঘৰলৈ যাওঁ কৰিছে, অকণমান ৰেষ্ট ল'বলৈ নাপালে যিহেতু। গতিকে আপোনালোকক সেইখিনি মই আজি কথাটো ক'লোঁ। এয়াৰ মহামাহী আজি আশীৰ্বাদ লৈছে, ভগৱানে চকু মেলি চাওক, আৰু যাতে বিশেষ কিবা নহওক, আৰু বাবাই চকু মেলি চাওক। তেওঁ হৈও এভাগ পূজা কৰিম বুলি আকৈ থৈছে। গতিকে এয়া আৰু আজি সিমানখিনি সময় তাতে কটালোঁ, কটাই লৈ ধুনীয়াকৈ মাহীকো অলপমান কিবাকিবি কথা ক'লোঁ। আৰু কৈ মেলি মোৰ অধিকাৰ নাই যদিও আছে বুলি ভাবিলোঁ আজিৰ কাৰণে, কাৰণ মাহীহঁতক মই যিখিনি সময়ত জীয়েকে ঘৰৰ পৰা খেদাই উলিয়াই দিয়াৰ সময়ত যিহেতু মই স্থান দিলোঁ, মাহীক ৰাখিলোঁ, এদিন দুদিনকৈ নহয় 15-16 দিন মাহী থাকিলে। তাৰপাছত আকৌ ঘৰলৈ গ'ল, মই সাহস দিলোঁ, মাহী আপোনাৰ যদি এইদৰে মৰিব লগা আছে, হাতীয়ে গছকতে মাৰিব লগা আছে যদি উপায় নাই মাহী, সেইবিলাক নাভাবিব, আপুনি যেনেকৈ হওক ঘৰখন অকণমান চিজিল কৰক, চাফা কৰক, অকলেই কৰক, হাজিৰা পইচা যদিও জীয়েকহঁতে দিয়া নাই। ডাঙৰ এয়া আছে, গোলাঘাটত আহি পেলাই আকৌ গৰমত থাকিব নোৱাৰোঁ, কুঁহিয়াৰ ৰস ল'লোঁ দেই, কুঁহিয়াৰ ৰস খাইছোঁ, সেয়াও অকণমান দেখালোঁ, কথাখিনি কৈ আছোঁ। তাৰপিছত মাহীক ক'লোঁ যে সেইবিলাক ভয় খাই নাথাকিব, যিহেতু আপোনাৰ ডাঙৰজনী ছোৱালী আহিছে, মাহী আপোনাক পইচা দিছিলে নেকি হাতত আপুনি হাজিৰা লগাবৰ কাৰণে? মই সুধিলোঁ। তেতিয়া মাহীয়ে কৈছে মই 200 টকা এটা বিচাৰিছিলোঁ, কিন্তু তাই ক'লে মোৰ হাতত পইচা একেবাৰেই নাই, মোৰ ঘৰত অমুক কৰিব লাগে, তমুক কৰিব লাগে, পইচা নাই। তাই ভাড়া খৰচ কৰিয়ে আহিছে যোৰহাটৰ পৰা, আৰু কঁঠাল চঠাল নিবলৈ আহিলে, বাৰীৰ বস্তু নিবলৈ আহিলে, কিন্তু মাকক টকা 200 দি থৈ যাবলৈ তাই নুজুৰিলে। আৰু সৰুজনী জীয়েকেতো সেইখিনি ক'লে, আপোনালোকক কৈছে, মাকক সোণৰ খাৰু চুৰ ধৰিলে, বহুত কিবা কিবি আৰু তাইকে ব্যৱহাৰ কৰিছে। গতিকে সেইখিনি ভিডিঅ' মই ইতিমধ্যে ইমানকেইটা ভিডিঅ' বনালোঁ, কিন্তু আপোনালোকক মই পৰিচয়টো দিয়া নাছিলোঁ আচলতে তেওঁলোক কোন।
আৰু এতিয়া গম পাইছোঁ যে তেওঁলোকৰ হাতত উকিল আছে, গতিকে মই ভিডিঅ' দি একো কৰিব নোৱাৰোঁ। মোক উকিলে কি কৰিব? মই যদি দুখ কৰোঁ, মই দুখ কৰিলে মোক কৰিব, কিন্তু এইটো আইন তেওঁ দেখুৱাব পাৰিব লাগিব উকিল সেইজনে যে পিতৃ মাতৃক এনেকুৱা অৱহেলা কৰা, অত্যাচাৰ কৰা সন্তানৰ এইখন আইন ক'ত আছে। সেই উকিলজনক মোক দিয়ক, মই কথা পাতিম। আৰু গতিকে আপোনালোকক এয়া দেখালোঁ। আৰু মাহী আজি পূজা ভাগ বহুত সাহস দি পেলাই মই গৈ আজি দিনটো খৰচ কৰিলোঁ। পইচা মই নাই দিয়া, কাৰণ কিয় আকৌ পিছত দুখ দিব যে লোকে পইচা খৰচ কৰিলে পূজা ভাগত ফল নধৰিবৰ কাৰণেহে আমি দিয়া নাছিলোঁ। তোক মাইনুৱে পইচা দিছিলে কাৰণে তোৰ পূজা ভাগত ফল নধৰিলে, এইদৰে ক'ব সিহঁতি। গতিকে মই পইচা দিয়া নাই, যিমানকণ পাৰোঁ মনৰ সাহস দিছোঁ। আজিৰ দিনটো মই যিখিনি পাৰোঁ মই কৰি দিছোঁ। আৰু মাহীক আজিৰ পৰা আলহীৰ দৰে আহিবলৈ কৈছোঁ। আজি যে মই একদম ঠাণ্ডা চব খাওঁতে এইবিলাক কিনিছোঁ। আহি পেলাই আকৌ কুঁহিয়াৰ ৰস কিনিছোঁ, ঘৰলৈ লৈ আহিছোঁ। পানী বটল কিনি খায়ে আছোঁ। তাৰপিছত এয়া মাজা কিনিছোঁ, ছোৱালীজনীলৈ এটা লৈ আহিছোঁ। এতিয়া ঘৰৰ কাম লাগিম আৰু ঘৰত বহুত বেছি কাম আছে। দিনটো ঘৰখন এৰি থৈ গৈছোঁ ছোৱালীজনীৰ লগত। তাইও আজি বহুত গৰমত কষ্টও হৈছে চাগে। বনাই থৈ গৈছোঁ বাৰু, খোৱা বোৱা দি থৈ গৈছোঁ। গতিকে ঠাণ্ডা হোৱা নাই যে আপোনালোকে মোৰ ভিডিঅ'টো চাই ভালকৈ কমেণ্ট কৰিব বুলি আশা কৰিলোঁ। আৰু ভুল শুদ্ধ হৈছে যদি তাতো কমেণ্ট কৰিব। জীয়েক জোঁৱাইকহঁতৰ দায়িত্ব আছে নাই? আজি মোৰ মানুহজনোতো তেওঁৰ জোঁৱাইক, ভাগিন জোঁৱাইক, কিন্তু মোৰ মানুহজনে আজি তেনেকুৱা কথা কোৱা নাই। এতিয়াও কৈছে যে মাহী সদায় মোৰ ঘৰত থাকিলে আপত্তি নাই, কিন্তু তেওঁলোক নিজৰ জীয়েক